নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। APDCL ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰি দিছে। প্ৰায় 5000 প্লাছ ভেকেন্সি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় আৰু এই ভেকেন্সিখিনিৰ কাৰণে 10 পাছ বা 12 পাছ বা ডিগ্ৰী পাছ বা নাইবা 8 পাছ যদি কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। নতুনকৈ চাকৰি আছে 2025 বৰ্ষৰ কাৰণে। যিসকলে APDCL ভেকেন্সি ক্ষেত্ৰত অপেক্ষাৰত কৰিছিল তেওঁলোকৰ বাবে ভাল খবৰ আহিছে। সকলোখিনি মই ডিটেইলছ জনাই দিম। ভেকেন্সিখিনি কাৰণে অৰ্হতা কিমানকৈ বিচাৰিছে বা সিলেকশ্যন প্ৰচিডিউৰ কি হ'ব, লগতে ভেকেন্সি কেনেকুৱা হয় আৰু কেতিয়াৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব, মই সকলোখিনি কথা আপোনালোকক এই ভিডিঅ'ৰ যোগে জনোৱা হ'ব। ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যন আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি দিয়ক যাতে আপোনালোকে ডেইলি জবৰ আপডেটসমূহ সকলোকে আকৌ লাভ কৰি থাকিব পাৰে। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক জনাইছোঁ ভেকেন্সিখিনি মুকলি কৰিছে APDCL ফালৰ পৰা। প্ৰায় 5000 প্লাছ ভেকেন্সি আছে। 2025 বৰ্ষৰ এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট হয়। মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰি আছে যে APDCL ভেকেন্সি আহিবলগীয়া আছে বা নতুনকৈ ভেকেন্সি আহিবলগীয়া আছে। এইখিনি APDCL ফালৰ পৰা মুকলি কৰিছে। এখন শ্বৰ্ট নটিফিকেশ্যনে কেতিয়াৰ পৰা আপোনালোকে এপ্লাইসমূহ ষ্টাৰ্ট হ'ব সেই কথা আপোনালোকক এই ভিডিঅ'টোৰ যোগে আপোনালোকে জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব। ইয়াত দেখি হৈছে APDCL ফুল ফৰ্মটো হৈছে আছাম পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেড। তাৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে আৰু এই ভেকেন্সিখিনিৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব নিজৰ মোবাইলৰ পৰা। কেনেদৰে আবেদনসমূহ কৰিব বা কেতিয়াৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব মই সকলোখিনি কথা আপোনালোকক জনাই আছোঁ। পোনপ্ৰথমে মই আপোনালোকক এটা অভাৰভিউ দি দিছোঁ। আছাম পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেড APDCL ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে। ইভেণ্ট নেমটো দেখিব গৈছে আছাম APDCL ৰিক্ৰুইটমেণ্ট 2025। ডিপাৰ্টমেণ্ট নেমটো দেখিব গৈছে পাৱাৰ ডিপাৰ্টমেণ্ট অফ আছামৰ পৰা আহিছে ভেকেন্সিখিনি। অৰ্গেনাইজেশ্যন নেম দেখিব গৈছে APDCL, AEGCL, APGCL। এই গোটেইকেইটা ডিপাৰ্টমেণ্ট একলগ কৰি ভেকেন্সিখিনিৰ কাৰণে এক্সামসমূহ পাতিব আৰু এক্সাম কণ্ডাক্ট কৰিব SLRC, যিটো ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন আছে, তাৰ তেওঁলোকে এক্সামসমূহ পাতিব। আৰু বিশেষকৈ আপোনালোকৰ ভেকেন্সিখিনি মই আপোনালোকক জনাইছোঁ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয়। হ'লেও মই আকৌ এবাৰ আপোনালোকক জনাই দিছোঁ অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ ভেকেন্সি আছে, ড্ৰাইভাৰৰ ভেকেন্সি আছে, সহায়কৰ ভেকেন্সি আছে আৰু টোটেল যিটো ভেকেন্সি হৈছে 5000 প্লাছ ভেকেন্সি। এটা দুটা ভেকেন্সি নহয়, 5000 প্লাছ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। আৰু ষ্টাৰ্ট ডেটটো আপোনালোকক কেতিয়া পাব মই সেইটোও আপোনালোকক জনাই আছোঁ। ভিডিঅ'টো আপোনালোকে শেষৰ ফালে চাই থাকিব। ইয়াত দেখিব পাৰিছে কোৱালিফিকেশ্যনসমূহ যদি ক'বলৈ যাওঁ 8 পাছ যদি আপোনালোকে কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব, নাইবা যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰিব পাৰিব, নাইবা যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু প্ৰতিটো ভেকেন্সিৰ ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যন হয়, এজ ক্ৰাইটেৰিয়া হয় বা চিলেকশ্যন প্ৰচিডিউৰ হয়। মই এতিয়া জনাইছোঁ কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে বা কেনেকুৱা ধৰণৰ হয়। আৰু ইয়াত আপোনালোকে দেখিব যে গ্ৰেড 3 লেভেলৰ ভেকেন্সি 2320টা আহিবলগীয়া আছে APDCL ফালৰ পৰা। নেম অফ দ্য ডিপাৰ্টমেণ্টটো দেখিছে পাৱাৰ ডিপাৰ্টমেণ্ট অফ আছামৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে। অৰ্গেনাইজেশ্যন নেম দেখিছে আছাম পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেডৰ ফালৰ পৰা ভেকেন্সিখিনি আহিব। আৰু নেম অফ দ্য পোষ্ট দেখিব যে AAO এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ ভেকেন্সি, যিহেতু গ্ৰেড 3 লেভেলৰ ভেকেন্সি দেখিবলৈ পাব, গ্ৰেড 4 লেভেলৰ ভেকেন্সি দেখিবলৈ পাব। প্ৰতিটো ভেকেন্সিৰ ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যন হয় আৰু এজ ক্ৰাইটেৰিয়া হয়। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত মই কৈছোঁ। আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত 18 পৰা 38 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে যিটো এজ ৰিলেক্সেশ্যন হয় সেইটো লাভ কৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ লাভ কৰিব, OBCৰ ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এক্স ছাৰ্ভিচমেনৰ ক্ষেত্ৰত 3 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। ইণ্টাৰেষ্টেড বা ইলিজিবল হ'লে আপোনালোকে এই ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ডাঙৰ সুযোগ আহি গ'ল, এটা সুবিধা আহি গ'ল। এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ যে কৰিম বুলি ভাবি আছে তেন্তে এই ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত 10 পাছ, 8 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকে নিশ্চয় গম পায় CM ছাৰে কিছুদিনৰ আগৰ পৰা ঘোষণা কৰি আছে যে অক্টোবৰ মাহত নতুন বিজ্ঞাপন প্ৰকাশ কৰিম বুলি। তাৰ হেতুকে এখন শ্বৰ্ট নটিফিকেশ্যন প্ৰকাশ কৰিছে এটা ৱেবছাইট, তাৰ পৰা মই আপোনালোকক জনাই দিছোঁ এইখিনি ডিটেইলছ হয়। আৰু CM ছাৰে ঘোষণা কৰিছে যে নতুনকৈ ভেকেন্সি আহিবলগীয়া আছে বুলি, তাতে এই ভেকেন্সিখিনি আহিবলগীয়া আছে। আপোনালোকে নিশ্চয় গম পাব অক্টোবৰ
মাহৰ পৰা ভেকেন্সিখিনি এপ্লাইসমূহ ষ্টাৰ্ট হ'ব কিন্তু বৰ্তমানলৈকে এপ্লাই লিংকটো এক্টিভেট হোৱা নাই চ' শ্বৰ্ট নটিফিকেশ্যন আহিছে মই আপোনালোকক সকলোকে আগত জনাই দিছোঁ চ' আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক তেতিয়া আপোনালোকক সকলোকে আগত যেতিয়া এপ্লাই লিংক ষ্টাৰ্ট হ'ব তেতিয়া আপোনালোকে সকলোকে আগত আমাৰ চেনেলত লাভ কৰিব পাৰিব সেইবাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক কাৰণ পিছত আপোনালোকে ছাৰ্ভাৰৰ প্ৰব্লেম দেখাই দিয়ে চ' এইখিনি ভেকেন্সি অক্টোবৰ মাহত এপ্লাই হ'ব আৰু এইখিনি ADR হিচাপতো আহিব পাৰে নাইবা APDCL হিচাপতো আহিব পাৰে আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈকে ভিডিঅ'ত লগ পাম